Shri Narayanaya Namaha Shri Parameswaraya Namaha Shri Adhokshajaya Namaha Shri Haraye Namaha Shri Mahavishnave Namaha Shri Ramaya Namo Namaha Shri Krishnaya Namaha Shri Shri Shankar Devaya Namaha Shri Shri Madhav Devaya Namaha Namo Namaha Namo Namaha Namo Namaha Om Shanti 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 Krishna প্ৰভুসকল ভক্তি স্বৰূপিনী আইসকল আপোনালোকৰ সকলোৰে চৰণত আমি সেৱা জনাইছোঁ। মহাপুৰুষ মাধৱদেৱৰ নামঘোষাৰ ওপৰত আমি 6টা খণ্ডত লিখিলোঁ। তিনি 1,151 পৃষ্ঠা। কিন্তু ইমান ডাঙৰ গ্ৰন্থ সকলোৰে অধ্যয়ন কৰাৰ সময় নাথাকে, সুবিধাও কেতিয়াবা নাথাকে। কিন্তু ৰাইজৰ কাৰণে সংক্ষেপতে এই পবিত্ৰ নামঘোষাৰ পৰা কিছু বুটলি আনি ৰাইজৰ সন্মুখত আমি ৰাখিব খুজিছোঁ, যাতে সকলোৱে পাব পাৰে, কাম কৰি থাকোঁতেও শুনিব পাৰে, ৰন্ধন কাৰ্য কৰি থাকোঁতেও লগাই লৈ শুনিব পাৰিব, ডেকা গাভৰুসকলেও যাতে শুনিব পাৰে। আৰু কেৱল অসমতে নহয়, ভাৰতবৰ্ষ আৰু পৃথিৱীৰ অন্য ঠাইলৈ যাতে মহাপুৰুষ মাধৱদেৱৰ এই যি জ্ঞান, এই যি মানৱ জাতিৰ প্ৰতি এক পথ প্ৰদৰ্শন আছে, এইটো যাতে পায় সকলোৱে। আমাৰ ইচ্ছা আছে এতিয়া মহাপুৰুষ মাধৱদেৱৰ আমি যিখিনি লিখিলোঁ সেইখিনি অনুবাদ হৈ আছে, বা গীতাৰ ওপৰত যিখিনি লিখা হৈছে সেইখিনিৰ অনুবাদ হৈ আছে। বিভিন্ন ভাষাত তেখেতে কোৱাৰ দৰে ইংৰাজীটো ইয়াৰ অনুবাদ হ'বলৈ লৈছে। সেইকাৰণে আমি এটা আনন্দিতেই তাৰ পৰা অলপ 1000 ঘোষাৰ পৰা বাছি বাছি প্ৰায় 100জনামান ঘোষাৰ ওপৰত আমি ভাষণ দিয়া ঠিক কৰিছোঁ। আৰু তাৰ ভিতৰে 80মান ভাষণ হৈ গৈছে অলৰেডি, আৰু 20জনামান ঘোষাৰ ওপৰত ভাষণ দিব লাগিব। আমাৰ সদায়েই এইটো মনত পৰি থাকে যে বৰনামঘৰৰ আমি এজন সেৱক, শান্তি সাধনা আশ্ৰমো ইয়াৰ সেৱক সেৱিকা, আৰু আইসকল, দেউতাসকল, ভাই ভনীসকলৰ আশীৰ্বাদত আমি কিছু কাম কৰি আছোঁ।
আৰু ভগৱানে যদি জীয়াই ৰাখে বহুকেইটা কাম কৰিবলগীয়া আছে। সেইকাৰণে আমি আজিকালি এমাহটো হ'লেই প্ৰায় আমি ঘৰৰ বাহিৰলৈকে বিশেষকৈ ওলোৱা নাই, পদূলি মুখলৈকেও আমি অহা নাই, দেখাই নাই কি হৈ আছে। ভিতৰতে থাকি আমি চিন্তন কৰি থাকোঁ, অধ্যয়ন কৰি থাকোঁ বা লেখন কাৰ্য আমাৰ চলি থাকে। আজি যেতিয়া আমাক ইয়ালৈ নিমন্ত্ৰণ কৰিলে, নিমন্ত্ৰণ নকৰিলেও আমি আহিব লাগে। আমি ক'লোঁ যে আজি এই প্ৰথম এটা যাত্ৰা আমাৰ ইয়াৰ পৰাই হ'ব। সেইটো হ'ল প্ৰভুসকলৰ, আইসকলৰ সহভাগিতাত এই বস্তুটো আৰু বাহিৰলৈ উলিয়াই দিয়াৰ। শিৱসাগৰ দিখৌমুখত এটা ডাঙৰ অনুষ্ঠান পাতিছে, তাত আমি আৰম্ভ কৰিম। ভাই ভনীসকলে উঠি অহা যুৱক যুৱতীসকলক সৎপথে কেনেকৈ নিব পাৰি সেই সম্পৰ্কৰ বিচাৰ তাতো চলি থাকিব। এতিয়া আমি আহি পাইছোঁহি দুলৰি খণ্ডত। তাৰে আমি এজনে ঘোষাৰ ওপৰতহে ভাষণ কৰোঁ, কিন্তু আজি 3জনা ঘোষা লৈ আনিছোঁ। ইয়াত সময়ৰো এটা সীমাবদ্ধতা আছে। তেতিয়া আমি বিচাৰোঁ যাতে আমাৰ সিফালেও যিসকল আছে সকলো একেলগে আহিলে এই ফটোটো ভালকৈ লৈ আমি গোটেই ভাৰতবৰ্ষত বা পৃথিৱীৰ অন্য অংশলৈও পঠিয়াব পাৰিম। ইয়াৰ পৰাই আৰম্ভ হ'ব আৰু। আমাৰ এখন গাঁও, গতিকে আমাৰ গাঁৱত কি হৈছে, কেনেধৰণে আমি এই কামটো কৰিবলৈ লৈছোঁ, কেনেকৈ আমি আশীৰ্বাদ প্ৰাপ্ত কৰিছোঁ এই কথাটো জানিবৰ কাৰণে। আৰু আজিৰ বিষয়টো হ'ল ভক্তি হ'ল মহৌষধ, মকৰত ধ্বজ। আজি বিষয়টো হ'ল ভক্তি হ'ল মহৌষধ, সংসাৰৰ সকলোবিলাক ৰোগৰ সমাপ্তি মহৌষধ ভক্তি। আৰু এই মকৰ ধ্বজ মৰা লোকসকলকো বচাই ৰাখে কিছু দেৰি মহৌষধে। Devotion to God is the panacea of all diseases. Mohora Parama Ishara Durasara Bhakto Nohe Nasta Kintu Hetu Bhakta Kritartha Ati Hoaya Tomara Pragalbha Prohishoni Hamaste Kutarka Porihari Gurute Tomaka Koribe Habe Asraya Amara Nirmala Bhakotita Durasarutare Konachita Amaka Bhojia Chandalo Tare Khangha
বৈশ্য আদি জাতা বিষয়াত মাত্ৰ সদাৰতা মোক ভজিষবে সুখে ইষব তৰে সংসাৰ ব্ৰাহ্মণ ক্ষত্ৰিয় পুণ্যতনু মোক ভজিতৰি বেকাপুনো আতয়াদ ভূত নাহিকে কোনো সংশয় ৰাজৰি হিতনু আশা পায়া অনিত্য সুখ লোক জানি অতি শীঘ্ৰে তুমি ভজাস ক্ষিধানঞ্জয় অতি শীঘ্ৰে সখী ভজাতো মিধানঞ্জয় কৃষ্ণ 109 নম্বৰ 110 নম্বৰ আৰু 111 নম্বৰ ঘোষা। প্ৰভুসকল ধৰি লওক এজন ব্যক্তিৰ বহু সম্পত্তি আছে, বহু হাজাৰ কোটি টকা আছে, ডাঙৰ ডাঙৰ অট্টালিকা আছে, সুন্দৰী পত্নী আছে, বৰ মৰমীয়া ল'ৰা ছোৱালী আছে, সমাজত প্ৰতিষ্ঠা আছে। যি বিচাৰে তেনেকুৱা সুখেই পোৱা যায়, তেওঁ সংসাৰৰ বস্তু ল'ব পাৰে। তেওঁৰ ওচৰলৈ যি গৈ কোৱা যায় যে তুমি ভগৱানৰ ভক্তি কৰিব লাগে, তেওঁ ক'ব পাৰে যে কিয় ভক্তি কৰিব লাগে, মোৰ চব আছেই, মই পুৰুষাৰ্থ কৰিছোঁ আৰু সেই পুৰুষাৰ্থ মতে মই ফল পাইছোঁ আৰু সেই ফল লৈ মই চলি গৈ থাকিম। আকৌ ভগৱান কেলে, ভগৱান নাই। ইয়াত ভগৱানে এটা বৰ ডাঙৰ কথা কৈছে, অনিত্যম অসুখম লোকম ইমম প্ৰাপ্য ভজস্ব মাম। মানুহে কিয় ভজিব লাগে, মোক কিয় ভজিব লাগে? প্ৰথম কথা হ'ল এই সংসাৰখন অনিত্য। আজি আপুনি যেনেকৈ আছে ইয়াৰ পৰা ঘৰ পোৱাৰ লগে লগে বহু পৰিৱৰ্তন হ'ব আপোনাৰ ভিতৰে ভিতৰে। সংসাৰৰ নিয়ম, প্ৰকৃতিৰ নিয়ম পৰিৱৰ্তন, চেঞ্জ। এভৰি মোমেণ্ট দেৰ ইজ চেঞ্জ আছেই। আজি আপোনাৰ যি ভাৱনা আছে কাইলৈ নাথাকিবও পাৰে। আপোনাৰ সন্তানক দেখি আপুনি আজি বৰ সুখী হৈছে, বৰ ভাল হৈছে, আপোনাৰ কথা মানে তেওঁলোকে, আপোনাৰ কথা মতে চলি আছে, কিন্তু এইটো গেৰাণ্টি দিব নোৱাৰি যে কাইলৈ তেওঁ অন্য সংগত পৰি কেনেধৰণৰ হৈ যায়। অনিত্যম অসুখম, যিটো বস্তু কাৰণে আমি ইমান আশা কৰি থাকোঁ সুখ এটা পাবৰ কাৰণেই, সেই সুখটো পোৱাৰ পিছত দেখিব আপুনি আগতকৈ বেছিহে দুখী হ'ল।
সুখৰ এইটোৱেই স্বৰূপ সংসাৰিক সুখৰ যিটো আপুনি পাম বুলি গোটেই জীৱন পাত কৰি দিব সেইটো পোৱাৰ লগে লগে আপোনাৰ ডিজিলিউশ্যন আহি গ'ল আৰু এইটো কেলৈ পালোঁ এইটো কাৰণে জীৱনটো কিয় ব্যৰ্থ কৰি দিলোঁ পঞ্চ পাণ্ডৱে সিংহাসনখন পাবৰ কাৰণেই নিজৰ অধিকাৰ প্ৰাপ্তিৰ কাৰণেই সৰুৰে পৰা যুঁজি থাকিলে কিমান কি তেওঁলোক গ'লে ক'ত ক'ত ঘূৰিলে বনবাস খাটিলে এবছৰ অজ্ঞাতবাস খাটিলে তাৰপিছত আহি যুদ্ধও কৰিবলগীয়া হ'ল গোটেইবিলাক কৰিলে ৭০ কোটি মানুহৰ মৃত্যু হ'ল সেইখিনি সময়ত দুইটা দলৰে মিলালে ৭০ কোটি মানুহৰ মৃত্যু হ'ল সেই সময়ত আৰু সেই মৃত্যু ঘটাই এখন সিংহাসন পালে যুধিষ্ঠিৰ সিংহাসনত বহিল কিন্তু কি হ'ল বহাৰ দ্বিতীয় দিনাখনৰ পৰা তেওঁৰ অসুখ অশান্তি আৰম্ভ হ'ল যে মই কিহত বহিলোহি আহি কিহৰ কাৰণে গোটেই জীৱনটো মই পাত কৰিলোঁ যুঁজ কৰি থাকিলোঁ বিচাৰি থাকিলোঁ বস্তু কিন্তু যিটো বস্তু মই আজি পালোঁ তাত মই সুখী নহয় অসুখ য'ত সুখ বুলি ভাবিছে এইটোৱে অসুখ সংসাৰ অসুখ যিবিলাক প্ৰাপ্তি আছে এইবিলাকৰ পৰা অসুখ তেওঁ তেতিয়া সুখৰ সংসাৰ বিচাৰি স্বৰ্গযাত্ৰা আৰম্ভ কৰিলে কিন্তু তাতো তেওঁ লগৰীয়া গোটেইজনকে এৰি থৈ যাবলগীয়া হ'ল মাজে মাজে পৰি গ'ল প্ৰথম দ্ৰৌপদী পৰিল তাৰপিছত সহদেও পৰিল তাৰপিছত নকুল তাৰপিছত অৰ্জুন তাৰপিছত ভীম পৰি গ'ল থাকি গ'ল যাৰ লগত বহি পূৰা শান্তিৰে আনন্দৰে থাকিম বুলি ইয়াত ভাবিছিলে নহ'ল স্বৰ্গতে থাকোগৈ বুলি ওলালে তাতো কিন্তু লগত লৈ যাব নোৱাৰিলে এই ঘোষাজনাই এইটোৱে কৈছে অনিত্য অসুখ লোক জানি 14টা লোক আছে আমি তলফালৰ পৰা ওপৰত আমাৰ পৰা তললৈ শেষত পাতাললৈকে 7 লোক আমাৰ পৰা ওপৰত আকৌ 7 লোক এই 14 লোক 14 ভুৱনে হেন স্থান নাহি য'তে নতো যাওঁ আমি দেৱ মনুই শত পশুপাতাংগাতা স্বৰ্গৰামধ্যাত স্বামী শ্ৰদ্ধয়া ভুৱনে হেন স্থান নাহি য'তে নতো যাওঁ আমি শ্ৰদ্ধা ভুৱন এনেকুৱা কোনো স্থান নাই য'লৈ আমি নাই যোৱা গৈয়ে থাকিম আহি থাকিম গৈ থাকিম আহি থাকিম দুখ যাতনা আমাৰ থাকিবই সেইকাৰণে অৰ্জুন অনিত্যম অসুখম লোকম ইমম প্ৰাপ্য বজস্বমাম এইকাৰণে মোক ভজনা কৰা ঈশ্বৰক ভজিব এইকাৰণেই লাগে যে সংসাৰৰ যিবিলাক বস্তুক আমি খামোচ মাৰি ধৰি আছোঁ এই বস্তুবিলাকে কোনোদিনাখন আপোনাক স্থায়ীভাৱে ৰাখিবও নোৱাৰে আৰু স্থায়ীভাৱে সুখ শান্তিও দিব নোৱাৰে 2 নম্বৰ বহু মানুহে আত্মহত্যা কৰে আজি ডেকা ল'ৰা ছোৱালীবিলাকেও কৰে বুঢ়া মানুহেও কৰে আত্মহত্যাটো দিনক দিনে বাঢ়ি গৈ আছে কিয় আত্মহত্যা দৰিদ্ৰ হ'ল বুলি কোনো আত্মহত্যা নকৰে অপমান পালোঁ বুলি আত্মহত্যা নকৰে সিংহাসনত বহিবলৈ নাপালোঁ বুলি আত্মহত্যা নকৰে আত্মহত্যা কৰে
নিজে কৰা পাপৰ বোজাটো সহন কৰিব নোৱাৰিহে। যিজন মানুহৰ আত্মহত্যা কৰাৰ এটা প্ৰবৃত্তি জাগি যায়, সেই মানুহজন বা সেই মানুহগৰাকীৰ ওচৰলৈ গৈ যদি আপুনি গভীৰভাৱে অধ্যয়ন কৰিবলৈ লাগে, দেখিব তেওঁ জীৱনত কিবা নহয় কিবা এটা বৰ বেয়া ভুল কৰি থৈছে। সেইটো কাকো ক'বও নোৱাৰে এতিয়া, আৰু নিজেও বোজাটো লৈ ৰাখিব নোৱাৰে। সেইকাৰণে আত্মহত্যাৰ পথ লয়। এইটো পাপৰ কাৰণে হয়। পাপ কৰাৰ কাৰণে সেই পাপৰ বোজা ল'ব নোৱাৰি মানুহে আত্মহত্যা কৰিবলৈ লাগি যায়। এতিয়া ভগৱন্ত পুৰুষে আমাক এইটো কৈছে যে, হে অৰ্জুন, তুমি পাপীৰো 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 শিৰোমণি পাপী হ'ব পাৰা। সাহস নেহেৰুৱাবা, আশা নেহেৰুৱাবা। তুমি পাপী হ'লেও এদিন তুমি পাপৰ পৰা মুক্ত হ'বা। মোহৰ পৰম ঈশ্বৰৰ দুৰাচাৰ ভক্ত নহয় নষ্ট। অপিছেত সুদুৰাচাৰো ভজতে মাম অনন্য ভাগ সাধুৰেৱ স মন্তব্য সম্যক ব্যৱস্থিতো হিচ ক্ষিপ্ৰম ভৱতি ধৰ্মাত্মা শাশ্বত শান্তিম নিগচ্ছতি কৌন্তেয় প্ৰতিজানিহি নমে ভক্ত প্ৰণশ্যতি। হে অৰ্জুন, পাপীৰো 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 পাপী যদি হয়, তথাপিতো সি যদি আশাটো এৰি নিদিয়াকৈ এবাৰ মোৰ ওচৰলৈ আহে, এবাৰ, আৰু এই মোৰ ওচৰত কয়হি যে প্ৰভু এইটো ভুল হৈ গ'ল, ক্ষমা কৰক, এইবোৰ যদি মোৰ শৰণলৈ আহি যায় আৰু মনতে যদি ভাবে আৰু মোক কয় যে মই যি পাপ কৰিছিলোঁ এতিয়া ঘূৰাই নকৰোঁ, আৰু যি হ'ল হৈ গ'ল, আজিৰ পৰা মোৰ নতুন জীৱন, গতিকে মই আৰু ঘূৰাই পাপ নকৰোঁ, কিন্তু যিবিলাক হৈ গ'ল সেইবিলাক প্ৰভু ক্ষমা কৰা বুলি যদি চকুলো টুকিব পাৰে, তেন্তে তেওঁৰ সেই পাপবিলাক তৎক্ষণাতেই খণ্ডন হৈ যাব। ক্ষিপ্ৰম ভৱতি ধৰ্মাত্মা, তৎক্ষণাত তেওঁ ধৰ্মাত্মা হৈ যাব। কালিলৈকে যিজন ৰত্নাকৰ দস্যু আছিল, ৰত্নাকৰ দস্যুৱে এজন এজন মানুহ মাৰি কিমাননো মাৰিলে তাৰ স্মৃতিটো ৰাখিবৰ কাৰণে সৰু এটা শিলগুটি ডাঙৰ টৌটোত থৈ যায়, মাহটোৰ সমান। থওঁতে থওঁতে তেওঁৰ 7টা বৰ্তও ভৰি গ'ল, ইমান মাৰিলে। 7টা বৰ্তও ভৰি গ'ল, কিন্তু তথাপিতো তেওঁ একেবাৰে ধ্বংস হৈ যোৱা নাই। কোনোবা নহয় কোনোবা তেওঁৰ ওচৰলৈ আহিলে। ভগৱানে আপোনাক মোক পাপ কৰিবলৈ যাবলৈ নিদিয়ে। পাপ কৰিবলৈ যে আমি যাওঁ, 3 ঠাইত আমাক 3বাৰ আমাক মানে ৱাৰ্ণিং দিব, বাধা দিব। সেইটো যদি নামানি আমি পাপ কৰিবলৈ লাগি গ'লোঁ, ভগৱানে চাই থাকে যে বহুত তললৈ গৈছে, তেওঁ একেবাৰে তললৈ গুচি যায়। ভগৱান পাপ কৰা ব্যক্তিজনে এনেকৈ তললৈ যে গৈছে, ভগৱানে ইয়াত গৈ থিয় হৈ যায়। কুৰ্ম অৱতাৰ। এইকাৰণে ভগৱানৰ এটা নাম হ'ল অধোক্ষজ। আজি আমি প্ৰথম আৰম্ভতে শ্ৰী অধোক্ষজায় নমঃ বুলিও ক'লোঁ। অধোক্ষজ মানে সেইজন পুৰুষ, সেইজন ঈশ্বৰ, যিজনে অনন্ত কাললৈকে জীৱক পাপত যাবলৈ নিদিয়ে। এটা সময় আহিব ভগৱান তলত থাকি আকৌ জীৱক উঠাই লৈ আহিব। এইটো কথা ইয়াত কৈছে।
অপিচেত সুদূৰাচাৰো ভজতে মাম অনন্যভাগ সাধুৰেৱ চ মন্তব্য সম্যক ব্যৱস্থিত হৈছে। মোৰ ভক্ত কেতিয়াও দুৰাচাৰ হৈ থাকিলেও আগৰ ছোৱাত যিদিনাখনৰ পৰা মোৰ ভক্ত হ'ল, ভক্তি আৰম্ভ কৰিলে, সেইদিনাখনৰ পৰা তেওঁ নষ্ট হ'ব নোৱাৰে। নমে ভক্ত প্ৰণশ্যতি, ময়ে অৰ্জুন হাত ওপৰলৈ কৰি প্ৰতিজ্ঞা কৰি কৈছোঁ, এবাৰৰ কাৰণেও যি মোৰ ওচৰলৈ আহিল, তেনেকুৱা ভক্তৰ কেতিয়াও বিনাশ হ'ব নোৱাৰে নোৱাৰে নোৱাৰে। কিন্তু আমি ভক্তি আৰম্ভ কৰিব লাগিব। ভক্তি মানে কি? যি দিয়ে তাৰ নামে ভক্তি। ভক্তিত দিয়াটো আছে, লোৱাটো নাই। ভক্তিৰ অন্য এটা পৰ্যায়বাচী শব্দ আছে, তাৰ নাম হ'ল প্ৰেম। মই যদি এজন ব্যক্তিৰ লগত প্ৰেম কৰিলোঁ, কিহৰ আশাত? তাৰ পৰা মোৰ বহুত লাভ হ'ব। কেলৈ? এইটো প্ৰেম নহয়, এইটো ব্যৱসায় হ'ল। বজাৰত যেনেকৈ দৰদাম কৰোঁ আমি, হে ভগৱান তুমি মোক আমুকটো দিয়া, মই তোমাক শৰাই এখন দিম। হে ভগৱান মোক আমুকটো দিয়া, মই তোমাৰ কাৰণে এখন ভাওনা এটা আগবঢ়াম। হে ভগৱান তুমি আমুকটো কৰা, মই তীৰ্থলৈ গৈ তোমাৰ ভ্ৰমণ কৰি আহিম। এইটো ভক্তি নহয়। প্ৰেমত কোনোদিনাখন খোজাটো নাই, বিচৰাটো নাই। প্ৰেমত কেৱল দিয়াটোহে আছে। কেৱল দিবহে লাগে, দিবহে লাগে, দিবহে লাগে। এতিয়া আপুনি ক'ব মোৰতো ইমান সম্পত্তিয়েই নাই, ক'ৰ পৰা দিম? দিবলৈ একো নাই বোলাটো এটা বৰ মিছা কথা। দিবলৈ একো নাই বোলাটোও এটা বৰ মিছা কথা। আপুনি পানী এগিলাচটো দিব পাৰে কাৰোবাক। পানী এগিলাচ নহ'লেও আপুনি গৈ থাকোঁতে মানুহজনক অকণমান ভাল ভাৱনাৰে নমস্কাৰ এটাতো দূৰৰ পৰা কৰিব পাৰে। ইমানখিনি দিলেই হ'ব। যদি ইয়াৰ পৰা আৰম্ভ কৰা যায়, তেতিয়া মই নমস্কাৰ এটাৰ পৰাই আৰম্ভ কৰিম। পৰুৱাটোক কেৱল চেনিৰ দানা এটা দিম, মই সদায় ৰাতিপুৱা চাউল এটা দিম, বা মোৰ ঘৰত থকা তুলসী গছজোপাত পানী এগিলাচ দিম। বৰ শুকাই আছে, পানী পোৱা নাই। গছজোপাক যদি আপুনি পানী অকণমানেই দিয়ে, গোবৰ অকণমানেই দি দিয়ে, গৰুজনীক আপুনি যদি খেৰ কেইডালমানেই দিয়ে, ভিখাৰী এজনক যদি আপুনি অকণমান খুৱায়েই দিয়ে, মৰমেৰে কথা এটাও কৈ দিয়ে, এইটো দিয়া ইয়াৰ পৰাই ভক্তি আৰম্ভ হ'ল বুলি বুজিব। প্ৰতিদিনাখনেই পূৰা নোৱাৰিলেও এবাৰমান আমি আদাৰ দেন মাইছেল্ফ, মোৰ বাহিৰে অন্য এজনক কিবা এটা দিছোঁ। কেতিয়াবা কেতিয়াবা মানুহ সংসাৰত যুঁজ কৰি কৰি ভাগৰি যায়, নিৰাশ হৈ যায়। সেই মানুহজনৰ ওচৰলৈ, সেই মানুহগৰাকীৰ ওচৰলৈ, সেই বিধৱাগৰাকীৰ ওচৰলৈ, সেই দুখী মানুহগৰাজনৰ ওচৰলৈ, সেই মেট্ৰিকত ফেইল কৰা ল'ৰাটোৰ ওচৰলৈ গৈ যদি তাক উৎসাহ দিয়া হয়, বোপাই তই দুখ কৰিব নালাগে, তোৰ নিচিনাই তোতকৈ বেছিকৈ পৰীক্ষাত ফেইল কৰা মানুহ পৃথিৱীত কিন্তু মহাপুৰুষ হৈ গৈছে। আব্ৰাহাম লিংকনে 9 বাৰ মেট্ৰিক ফেইল কৰিছিলে আৰু 11 বাৰ ইলেকশ্যনত হাৰিছিলে। তথাপিতো গৈ পিছত আমেৰিকাৰ সৰ্বশ্ৰেষ্ঠ পুৰুষজনটো আব্ৰাহাম লিংকন হ'লগৈ। গতিকে আমাৰ যে APJ আব্দুল কালাম দেৱতা সদৃশ ব্যক্তি, সেইজনেও পৰীক্ষাত ফেইল কৰিছিল, কিন্তু তেওঁ এজন ইমান ডাঙৰ চাইণ্টিষ্ট গোটেই পৃথিৱীৰ কাৰণে হ'ল।
গতিকে এইবিলাক কথা আমি বুজাব পাৰোঁ। তেওঁক অপমান কৰাতকৈ, তেওঁক নিৰাশ কৰাতকৈ তেওঁক সাহস দিবলৈ যোৱা এইটো ভক্তি। প্ৰথমতে নিজৰ পৰা আৰম্ভ কৰক। চেৰিটি বিগিনছ এট হোম। যিকোনো কথা নিজৰ পৰা হয়। আমাৰ ধৰি লওক পদ্ম শইকীয়া বাপ আছে, তেওঁ ভক্তি ক'ৰ পৰা আৰম্ভ কৰিব? পদ্ম শইকীয়া বাপে আটাইতকৈ পবিত্ৰ ভাৱনাৰে পদ্ম শইকীয়া বাপকে ভাল পাবলৈ শিকিব লাগিব। মই মোক ভাল পাবলৈ শিকিব লাগিব। মই মোক প্ৰেম কৰিবলৈ প্ৰথম শিকিব লাগিব। যি মই মোক প্ৰেম কৰে সেইজন মানুহে বেয়া পথে যাবই নোৱাৰে। তেওঁ চিগাৰেট খাব নোৱাৰে, তেওঁ মদ খাব নোৱাৰে, তেওঁ মিছা কথা ক'ব নোৱাৰে, তেওঁ লোকক ঠগিব নোৱাৰে, তেওঁ চুৰি কৰিব নোৱাৰে। চুৰি কৰা চব মানুহেই দুখীয়া। যদি কাৰোবাৰ ঘৰত জলকীয়া এটা মই চুৰি কৰি আনিলোঁ, জানিব লাগে যে মই দুখীয়া, দৰিদ্ৰতা মোৰ আহিবই। আৰু ভাং খোৱা মানুহে যি ভাঙত ধৰিলে সি গৰীব হ'বই হ'ব, আৰু সি উধাব নোৱাৰে। আৰু তেনেকৈ মই নিজক যিজনে ভাল পাম সেইজনে মই বিপথে কিয় যাম? বিপথে গৈ মোক নিজক কিয় লোকচান কৰি ল'ম? আৰু ফলস্বৰূপে মই নৰকলৈনো কিয় যাম? ফাৰ্ষ্ট থিং হ'ল প্ৰতিজন ব্যক্তিয়ে নিজক ভাল পোৱা, নিজৰ প্ৰতি সৎ হোৱাটো। চবকে ফাঁকি দিব পাৰি, চবকে ঠগিব পাৰি, কিন্তু নিজৰ অন্তৰাত্মাখনক ঠগাটো বৰ কঠিন কাম। অন্তৰাত্মাই দুখ পোৱা কোনো কাম নকৰাটোৱে হৈছে প্ৰেমৰ আৰম্ভণি। যেতিয়া নিজক ভাল পাবলৈ আৰম্ভ কৰিলে, তাৰপিছত আৰু এজনক, আদাৰ দেন মাইছেল্ফ, মোৰ বাহিৰে দ্বিতীয়জন কাৰোবাক ভাল পাওঁ। মোৰ ল'ৰাটোক ভাল পাওঁ, মোৰ ছোৱালীজনীক ভাল পাওঁ, মোৰ পত্নীক ভাল পাওঁ, মোৰ পৰিয়ালটোক ভাল পাওঁ। এনেকৈ বহাই বহাই নি থাকোঁ। গৰু, পশু, আকাশ, গছ, লতা, তৰা, য'ত যেনেকৈ আছে সকলোকে ভাল পোৱাৰ কামটো আৰম্ভ নিজৰ পৰা হৈ ইয়াক বহাই 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 গৈ থাকিব লাগিব। আৰু কাকো আমি একো বিচাৰিব নালাগে, কিন্তু দিবহে লাগে। আৰু শেষত গৈ ঈশ্বৰ, কৃষ্ণক আমি ভাল পাব লাগে, কিন্তু কৃষ্ণৰ পৰা খোজাটো বৰ বেয়া কথা। 2 নম্বৰ প্ৰভুসকল, আইসকল, ভগৱান শ্ৰীকৃষ্ণৰ কাৰণে আপুনি চকুলো টুকক, খুব গুৰুৰ কাৰণে চকুলো টুকক। ভক্ত বৈষ্ণৱৰ জীৱন সেইবিলাকলৈ মনত পেলাই পেলাই চকুলো টুকক, কিন্তু নিজৰ কাৰণে কোনো ধৰণৰ চকুলো নুটুকিব। নিজৰ ল'ৰা ছোৱালী সম্পত্তি নাপালোঁ বুলি বা চিঠি খেলত টকা নাপালোঁ বুলি, পুৰস্কাৰ নাপালোঁ বুলি, আমুক বুলি তামুক বুলি যদি আপুনি কৰিবলৈ যায়, তেতিয়াহ'লে ভগৱানে বেয়া পায়। ভগৱানৰ অন্য এটা নাম হ'ল অন্তৰ্যামী। আমাৰ অন্তৰৰ ভিতৰত বহুতবিলাক ভাৱনাই উগুল থুগুল কৰি থাকে। তাৰে কিছুমান আমি নিজে জানো আৰু কিছুমান আমি নিজে নাজানো। I do not know what is going on inside in my heart. I do not know. But God knows it. ভগৱানে এইটো জানে। গতিকে আমাক কোন সময়ত কিটো বস্তু দিব লাগে এই কথাটো ভগৱানে জানে, আৰু তেওঁ নোখোজাকৈ তেওঁ সময়ত দিব। যিটো বস্তু আপোনাক দিম বুলি ভাবি থৈছে সেইটো কোনেও আপোনাক বাধা দি ৰাখিব নোৱাৰে। আৰু ভগৱানে যদি দিব নাই বিচৰা, যিটো আপোনাৰ কাৰণে বেয়াহে হ'বগৈ গৈ, সেই বস্তুটো ভগৱানে নিদিয়ে।
ভগৱানক কেৱল অতি মৰমেৰে সৈতে জীৱন অৰ্পণ কৰি দিয়াটোহে ভক্তি। এই ভক্তি যদি হৈ গ'ল আপোনাৰ জীৱনত, আপুনি এনেকুৱা এটা আনন্দ পাবলৈ ধৰিব, এইটো আনন্দ পাবলৈ ধৰিব যে কোটি টকা পোৱাৰ পিছত, ডাঙৰ সম্পত্তি পোৱাৰ পিছত যিটো আনন্দ নাপায়, তেনেকুৱা স্থায়ী আনন্দ, শাশ্বত শান্তিম নিগচ্ছতি কৈছে ইয়াত। মোৰ পাপী ভক্তই যদি মোৰ ওচৰলৈ আহি মোৰ ওচৰত আত্মসমৰ্পণ কৰিলে, তেতিয়াহ'লে তেওঁ তৎক্ষণাৰ ভিতৰতে ধৰ্মাত্মা হৈ যাব। আগৰ যিবিলাক পাপ আছে সেইবিলাক মই চব মুচি পেলাম আৰু তেওঁ এজন মহান ভক্ত আৰু বৈষ্ণৱ হৈ যাব। এটা বৰ সুন্দৰ কথা এটা আছে, এ চেইণ্ট হেজ এ পাষ্ট এণ্ড এ চিনাৰ হেজ এ ফিউচাৰ। এজন মহাপুৰুষ হ'লেও তেওঁ অতীতৰ জীৱন এটা আছে, কিন্তু সেইটো সদায় ভাল হয় তেনেকুৱা নহয়। অতীতত ভুল কৰা এনেকুৱা মানুহ গৈ মহাপুৰুষ হৈছেগৈ, আৰু যিজন চিনাৰ পাপী সেইজনৰ এটা ফিউচাৰ আছে, কিন্তু ভৱিষ্যত আছে। তেওঁ হয়তো জগতগুৰু হৈ যাব পাৰে। মই আজি যিজন মানুহক গালি পাৰিছোঁ বেয়া বুলি, শত্ৰুতা কৰিছোঁ তেওঁক বেয়া বুলি, হয়তো 10 বছৰ পিছত মই তেওঁৰে শিষ্য হ'বগৈলগীয়া হ'ব পাৰে। তেওঁ ইমান আগবাঢ়ি গুচি যাব পাৰে। এনেকুৱা ঘটনা ভৰি আছে ইয়াত, আৰু এইটোৱে ইয়াত ভগৱানে কৈছে, যদি ঈশ্বৰক পাই যোৱা গ'ল, দেখি যোৱা গ'ল ভক্তিৰ দ্বাৰা, তেতিয়া আপোনাৰ ভিতৰত এনেকুৱা শক্তি আহি যাব যে যিসকলে ঈশ্বৰৰ ওপৰত বিশ্বাস নকৰিছিল, ঈশ্বৰৰ কথা ক'লে তেওঁলোকে হাঁহিছিলে, তাচিল্য কৰিছিলে, সেইসকলৰ ধীৰে ধীৰে আহি তোমাত আহি শৰণ ল'বহি। তুমি নিজে খালি অত্যন্ত পবিত্ৰ হৈ সম্পূৰ্ণ নিজক প্ৰভুত দি দিয়া। দি দিয়াৰ লগে লগে প্ৰভুৱে ইমান কৃপা কৰিব, এনেকুৱা এটা দিব্য আনন্দ তোমাৰ জীৱনত, তোমাৰ কৰ্মৰ দ্বাৰা, তোমাৰ বাণীৰ দ্বাৰা, তোমাৰ মুখৰ দ্বাৰা, তোমাৰ চকুৰ দ্বাৰা উদ্ভাসিত হ'ব যে অন্য মানুহ আহিবলৈ, তোমাৰ বিৰোধীসকলে তোমাৰ ওচৰলৈ আহিবলৈ বাধ্য হ'ব। তোমাৰ প্ৰগল্ভ প্ৰৌঢ়ী শুনি সমস্তে কুতৰ্ক পৰিত্যাজি, তোমাৰ বিষয়ে যিমানবিলাক তৰ্ক কুতৰ্ক কৰিছিল সেইবিলাক পৰিত্যাগ কৰি যে মইহে ভুল কৰিছিলোঁ, তোমাৰ ওচৰলৈ আহি তোমাৰ ওচৰত শৰণ ল'বহি। সমাজ পৰিৱৰ্তনৰ কাৰণে এইটো বৰ ডাঙৰ কথা। কাৰো বিষয়ে বেয়াকৈ কেতিয়াও নক'ব, ভালটোৱেই কওক। এটাইতকৈ ডাঙৰ যুদ্ধটো শাস্ত্ৰত কাৰ আছে? শ্ৰীমন্ত শংকৰদেৱে যিটো হৰিশ্চন্দ্ৰ উপাখ্যান লিখিছিল, তাৰ প্ৰথম যুদ্ধখন কাৰ দেখুৱাইছে? বৰ সাংঘাতিক এখন যুদ্ধ দেখুৱাইছে। সেই যুদ্ধখন কাৰ? বশিষ্ঠ আৰু বিশ্বামিত্ৰ। তেওঁ ইজনে সিজনৰ কথা শুনিব। বশিষ্ঠটো সিমান নকৰে, কিন্তু বিশ্বামিত্ৰ ইমান বিৰোধী হৈ গ'ল। সেইবিলাক বৰ দীঘলীয়া কাহিনী, মই তাত নকওঁ, খালি এটা প্ৰসংগ ক'ব খুজিছোঁ। বশিষ্ঠই যদি চাৰ্টিফিকেটখন নিদিয়ে, তেতিয়াহ'লে বিশ্বামিত্ৰ ঋষি হ'ব নোৱাৰে। তেওঁতো ক্ষত্ৰিয় মানুহে, এতিয়ালৈকে ক্ষত্ৰিয়হে আছিলে, ভাল কাম বহুত কৰিছে, তেওঁ ক্ষত্ৰিয়ৰ পৰা এতিয়া ঋষিত্ব প্ৰাপ্ত কৰা নাই। বহুত যুঁজ কৰি যেতিয়া নোৱাৰিলে, এদিন শৰৎকালৰ পূৰ্ণিমাৰ ৰাতি বিশ্বামিত্ৰই এখন তৰোৱাল লৈ বশিষ্ঠক হত্যা কৰিবৰ কাৰণে আহি আছে। ৰাতি লুকাই লুকাই, ফুলনি বাগিচা আছে ধুনীয়া, তাৰ তলে তলে আহি আছে।
বশিষ্ঠ আৰু তেওঁৰ পত্নী অৰুন্ধতী এই দুজনে ৰাতি বাহিৰত শৰৎকালত কথা পাতি আছে। কথা পাতি থাকোঁতে অৰুন্ধতীয়ে ক'লে, প্ৰভু, আজি এই যে সুন্দৰ যে প্ৰকাশমান হৈছে, চন্দ্ৰৰ পোহৰ পৰিছে, ইমান ধুনীয়া লাগিছে, কাৰ নিচিনা এইটো? আপুনি কোন বুলি ভাবে এইটো? তেতিয়া বশিষ্ঠই ক'লে, এইটো বিশ্বামিত্ৰৰ প্ৰতিভাৰ নিচিনা লাগিছে। বেদৰ সাৰাংশ হ'ল গায়ত্ৰী মন্ত্ৰটো। এই গায়ত্ৰী মন্ত্ৰটো কিন্তু বিশ্বামিত্ৰই লিখা। বিশ্বামিত্ৰৰ প্ৰতিভাৰ নিচিনা লাগিছে, ইমান সুন্দৰ। বিশ্বামিত্ৰটো শুনি আছে, ওচৰ পাইছেহি মাৰিবলৈ আহি, আৰে মোৰ নাম লৈছেচোন, কি লৈছেনো? মনে মনে গৈ শুনিবলৈ গৈ ওচৰ পাইছেগৈ, এওঁলোকে গম পোৱা নাই। বিশ্বামিত্ৰৰ প্ৰতিভানো কেনেকৈ ইমান বেছি শৰৎকালৰ মানে চান্দনীৰ নিচিনা, কেনেকৈ? তেতিয়া বিশ্বামিত্ৰৰ গুণবিলাকৰ বৰ্ণনা এফালৰ পৰা কৰি গৈ আছে। বিশ্বামিত্ৰটো শৰীৰ কঁপিবলৈ ধৰিলে। মই এতিয়ালৈকে ভাবিছিলোঁ যে বশিষ্ঠ মোৰ শত্ৰু, সদায় মোৰ শত্ৰুতা কৰে, অপকাৰ কৰে। এতিয়া দেখিছোঁ মোৰতো গুণেই গাইছে। আৰু ওচৰলৈ আহি শুনিবলৈ ধৰিলে। তাৰপিছত আহি তেওঁ থিয় হ'লি তৰোৱাল পাত লৈ সেই তৰোৱাল পাত বশিষ্ঠৰ চৰণত ৰাখি দি সেৱা কৰি হুক হুকাই কান্দিবলৈ ধৰিলে যে, প্ৰভু, মই এতিয়ালৈকে ভুল বুজিছিলোঁ, আপোনাক ভুল বুজিছিলোঁ। মই ভাবিছিলোঁ আপুনি মোৰ শত্ৰু, কিন্তু এতিয়া দেখিছোঁ নহয়, আপুনি মোৰ পৰম মিত্ৰ। মই মোৰ নিজৰ যিবিলাক গুণ নাজানো, সেইবিলাক আপুনি জানে মোৰ গুণ। গতিকে মোৰ ভুলবিলাক মই স্বীকাৰ কৰিছোঁ। আপোনাক আজি মই হত্যা কৰিবলৈ আহিছিলোঁ আৰু এই তৰোৱাল ৰাখি দিছোঁ, মই আপোনাৰ চৰণত শৰণ লৈছোঁ। তেতিয়া ক'লে, বিশ্বামিত্ৰ, আজি তুমি ঋষি হ'লা। তোমাক ঋষিৰ উপাধি মই আজি প্ৰদান কৰিছোঁ আৰু কেইদিনমানৰ পিছত সকলো ঋষিমুনিক মাতি আনি এখন ডাঙৰ সমাৱৰ্তন কৰি তাত তোমাক এই ঋষিৰ উপাধিটো দিয়া যাব। কোৱাৰ তাৎপৰ্য কি? কাৰো বিৰুদ্ধত এজনৰ বিষয়ে অন্যজনৰ আগত, পদ্ম শইকীয়াৰ বিৰুদ্ধত এই দাসৰ বিৰুদ্ধত আমুকক নক'ব। কাৰো বিৰুদ্ধত বেয়া কথা নকৈ গুণৰ যদি প্ৰকাশ কৰা হয়, ঈশ্বৰে এইটো খুব ভাল পায়। ভক্তি এইটোত হয়। আমাৰ নিৰ্মল ভকতিত দুৰাচাৰো তৰে কোন চিত্ৰ। দুৰাচাৰ সকলো তৰি যাব। ইয়াত কি ডাঙৰ কথা আছে? আমাক ভজিয়া চাণ্ডালো তৰে সংসাৰ। চাণ্ডালসকল যে, চাণ্ডাল মানে এটা জাতি নহয়, কৰ্ম অনুসাৰী যাৰ খং ৰাগটো প্ৰতি কথাতে বেছি, সেইজনেই চাণ্ডাল। মহাৰাষ্ট্ৰত আমাৰ এজন বন্ধু আছিল। তেওঁৰ ঘৰত মানে তেওঁক পত্নীয়ে সদায়েই নতুন ৰাতিপুৱা নতুন নাস্তা তৈয়াৰ কৰি দিব লাগিব, জলপান তৈয়াৰ কৰি দিব লাগিব। যদি জলপান তৈয়াৰ কৰি নিদিলে, কালি দিয়াটো আজি দিলে থালিখন বেৰলৈ মাৰি দিব। ইমানেই খংটো নহ'লে এনে মানুহজন বৰ ভাল, কিন্তু অত্যন্ত ঘপকৈ খং উঠি যায় আৰু পৰিয়াল এটাক ভুগিবলগীয়া হয়। বহু মানুহৰ লগত আমাৰ সম্পৰ্ক হয়। কেতিয়াবা কিছুমান মানুহক দেখোঁ চৰিত্ৰবিলাক, কথাবিলাক বা ব্যৱহাৰবিলাক ইমান বেয়া। মোৰ লগত বেয়া ব্যৱহাৰ কৰিলে বাৰু বেয়া কথা নাই, কৰিলে মই এদিনৰ কাৰণে সহন কৰি ল'লোঁ। কিন্তু ঘৰখনত পৰিয়ালটোতে কেনেকৈ আছে? পৰিয়ালৰ মানুহে এই মানুহজনৰ এই খং, এই ৰাগ, এই অত্যাচাৰ, এই দুৰ্ব্যৱহাৰ কেনেকৈ সহন কৰিব?
তেতিয়া মই ধন্যবাদ দিওঁ সেই পৰিয়ালটোক। সহন কৰি হজম কৰিতো আছে। চবেই নিজে নিজে ভাবিব লাগে, মোৰ পৰা মোৰ পৰিয়ালটোৰ প্ৰতিজন মানুহে সুখ পাইছে নে দুখ পাইছে, মোৰটোৱে মই চলিবলৈ দিছোঁনে আৰু চবৰে কথা মানি লৈ একেলগে মিলাই চলিছোঁ। প্ৰভুসকল, আইসকল, আটাইতকৈ সুখৰ সময় কোনটো? যে চবে চব ফালৰ পৰা আনিলে, বস্তু বাৰী আনিলে, আৰু ঘৰত আইগৰাকীয়ে ৰান্ধিলে, আৰু চবে মিলি মজিয়াত একেলগে বহি, বা আজিকালি মজিয়াটো প্ৰায়ে উঠি গৈছে, ডাইনিং টেবুল হৈছে, ঠিকেই আছে বাৰু, ভৰিবিলাক এনেকুৱা হৈছেতো হেৰি কৰিব নোৱাৰে। এতিয়া তেখেতসকলৰ এতিয়া আছে যে তাত বাহিৰত অসুবিধা আছে, সেইকাৰণে আছে। কিন্তু মই কৈ আছিলোঁ এইটো কথা, প্ৰতিজনে যদি বেলেগে বেলেগে আনি খায়হি, একেলগে যদি কোনো গোটেই পৰিয়ালটো যদি ফেমিলিটো 4-6জন মানুহ যি আছে একেলগে বহি হাঁহি মাতি কথা পাতি যদি নেখায়, সেই পৰিয়ালটো ডিছইণ্টিগ্ৰেশ্যন হৈ যাব। আৰু আজি নহ'লেও কালিলৈ, কালিলৈ নহ'লেও পৰহিলৈ পৰিয়াল ফাটি টুকুৰা হৈ যাব। যত্ন এইটো কৰিব লাগে যে মাকজনীক সন্মুখত বহুৱাই লৈ আমি সকলোৱে পিতাজনক সন্মুখত বহুৱাই লৈ আমি গোটেইবিলাকে আনন্দ মনেৰে হাঁহি মাতি খেলি মেলি আমি ভোজন কৰিব লাগে। এইটো ভক্তিৰ এটা ষ্টেপ, আৰম্ভ এইটো কৰিব লাগে। চাণ্ডাল কোনজন? যিজনে পতি পত্নীৰ মাজত বিভেদ আনে, পিতা পুত্ৰৰ মাজত বিভেদ আনে, বন্ধু আৰু বন্ধুৰ মাজত কথা কৈ পেলাই বিভেদ আনে, আৰু সমাজ এখনত পাৰ্টিবিলাক ফালি পেলায়, এইবিলাক হৈছে চাণ্ডাল। চাণ্ডালৰ তৰে সংসাৰ, কিন্তু কেতিয়া তৰিব? তেওঁ সেই চাণ্ডাল বৃত্তিটো এৰিব লাগিব, আৰু প্ৰভুৰ ওচৰলৈ আহি কাণত ধৰি চকুলো টুকি পেলাই দুটা শব্দ ক'বলৈ যে মোৰ ভুল হৈছিল, এই কাম মই নকৰোঁ। আৰু আমাকত ভজিয়া চাণ্ডালো তৰে সংসাৰ, এতিয়া আহিল এটা ডাঙৰ কথা। প্ৰভু স্ত্ৰী শূদ্ৰ বৈশ্য আদিযত বিষয়ত মাত্ৰ সদাৰত, আমাকে ভজিয়া ইছব তৰে সংসাৰ। এতিয়া এই ইউটিউববিলাকত মই এইটো চাবলৈ সময় নাপাওঁ, তথাপিতো কেতিয়াবা 2 মিনিট বা 1 মিনিটমান চাওঁ। ৰজস্বলা মহিলাগৰাকীক সমাজলৈ আহিবলৈ দিব লাগে নে নালাগে? ঘৰতো কাম কৰিবলৈ দিব লাগে নে নালাগে? তেওঁ ক'ত ৰাখিব লাগে? এইটো এটা প্ৰশ্ন। মোক যদি সোধে মই কি ক'ম? ৰজস্বলা মহিলাগৰাকীৰ সেই সময়ৰ সেইটো এটা অত্যন্ত পবিত্ৰ কৰ্ম। সেইটোৰ পৰাই সন্তানৰ জন্মও হয়। তাক আমি কিয় বেয়া বস্তু বুলি, লেতেৰা বস্তু বুলি, অপবিত্ৰ বস্তু বুলি আমি কিয় এইটো ভাবোঁ? সেইখিনি সময়ত তেওঁক বহুত কাম কৰিব, কামৰ বোজা দিব নালাগে। ভালকৈ শান্তিৰে সুন্দৰ এডোখৰ জেগাত, চাফা জেগা এটুকুৰাত, স্বাস্থ্যৱান এডোখৰ জেগাত শান্তিৰে থাকিবলৈ দিব লাগে। ভগৱানৰ নাম ল'বলৈ দিব লাগে। খোৱা বস্তুবিলাক তেখেতক যোগাৰ দিব লাগে আমি বঢ়িয়াকৈ। এইবিলাক আমাৰ পুৰুষৰো আমাৰ কৰ্তব্য আছে। আৰু মহিলাই মণিকূটলৈ যাব পৰা নাই, এইটো এটা প্ৰশ্ন। এইবোৰ দিছে, তেওঁলোকে কি উত্তৰ দিলে ইউটিউবত কথা কোৱা মানুহে মই শুনিবলৈ নাপালোঁ। কিন্তু মই নিজে ভাবোঁ, যদি পুৰুষে পাৰে যে মহিলাই কিয় নোৱাৰিব? এই মণিকূটৰ ভিতৰত সোমাব কিয় নোৱাৰিব?
বহুবিলাক অনুষ্ঠান আছে, ধৰ্মীয় অনুষ্ঠান আছে, 50, 60, 80 বছৰ হৈ গৈছে, কিন্তু এগৰাকী মহিলাকো পদাধিকাৰ পতা নাই। মই সেইখিনি তেওঁলোকৰ আগতে কৈছোঁ। কিয়? আমাৰ মহিলাও তেনেকুৱা শক্তিশালী নাই জানো? নিশ্চয় আছে। মহিলা পুৰুষতকৈ বহুত শ্ৰেষ্ঠ বুলি গোটেই ভাগৱতখনে কৈছে, আপুনি চাব। ভুলবিলাক বিশেষকৈ পুৰুষে কৰিছে, আৰু মহিলাসকলে তেওঁলোকৰ পত্নীসকলে সেই পুৰুষবিলাকক ঘূৰাই ভক্তি মাৰ্গলৈ অনাৰ কাম কৰিছে। হ'ল ভাগৱত। ভাগৱতৰ বিষয়েও নামঘোষা হৈ যোৱাৰ পিছত গীতাটো কৰি আছোঁ, গীতাও ক'ম বুলি ভাবিছোঁ, ভাগৱতো ক'মতো এইবিলাক কথা ওলাব। মহিলাসকলেহে কিন্তু পুৰুষসকলক বিপথৰ পৰা সৎপথলৈ অনাৰ কামটো কৰিছে। তাৰ এটা উদাহৰণ দিওঁ খালি। যেতিয়া কালি নাগ গৈ পেলাই কালি হ্ৰদত আছেগৈ, নানা অত্যাচাৰ কৰিছে, উপায় নাই, তেওঁৰ বিষত মানে গোটেই বস্তুবিলাক মৰি গৈছে, শুকাই গৈছে, জীৱবিলাকো মৰিছে, গছ গছনিবিলাক মৰিছে, ঘাঁহ তৃণ গোটেই সকলোবিলাক মৰি গৈছে। ওপৰেদি যিবিলাক পক্ষী উৰি যায়, সেইবিলাকো কালি নাগৰ বিষৰ প্ৰতাপত থাকিব নে তললৈ থপথপ কৰি মৰিছে। ওপৰে উৰান্ত পক্ষী যাই মৰি মৰি, খলকন্তে যাই জ্বলা দুৰকাও ফৰি। আমাৰ গৰুবিলাক মৰিলে সেই পানী খাবলৈ আহি, ল'ৰাৰো কিছুমানৰ মৃত্যু হ'ল, এনেকুৱা হ'ল। কৃষ্ণ যেতিয়া কৃষ্ণ আহিল, আহি দেখিলে পৰিস্থিতি দেখি ওপৰলৈ গৈ কদম্বৰ গছৰ পৰা জাপ মাৰি দিলে, একদম তললৈ গ'ল বহুত দেৰি। তাত গৈ পেলাই কেলৈ গ'ল তললৈ? তাত সেই নাগ কন্যাবিলাক আছে, নাগৰ মানে ইয়াৰ পত্নীবিলাক আছে, তেওঁলোকৰ ওচৰ পালেগৈ। আৰে আৰে ইমান ধুনীয়া ল'ৰাটো, আৰে বাপৰে বাপ, ইয়াকতো মাৰিয়েই পেলাব, ভাইটি তুমি যোৱাগৈ 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 যোৱাগৈ। সিটো নাযায়, নাই তুমি যোৱা যোৱা যোৱা, নেযায়, কৃষ্ণ নেযায়। এতিয়া তাৰপিছত আৰু কৃষ্ণ গ'ল আৰু কালি নাগৰ ওচৰলৈ। আপুনি পাইছে এইটো কথা, তথাপিও মই ঘূৰাই কৈছোঁ। পোৱাৰ লগে লগেতো আৰু কালি আহিলেই আৰু কালিৰ লগত যুদ্ধ হ'ল, সেইটোও জানে। আৰু ভগৱানে কেনেকৈ এতিয়া নৃত্য কৰিছে কালিৰ ফণাত উঠি পেলাই। কালি মানে হৈছে অহংকাৰ, মানুহৰ যিটো অস্মিতা, অহংকাৰ, ইয়াৰ নামেই হৈছে কালি নাগ। ইয়াৰ এটা ফণা নহয়, 1000 ফণা আছে। এইটো ভাঙিলে সেইটো উঠে, সেইটো ভাঙিলে সিটো উঠে। এতিয়া আৰু দেখিলে পিছত গৈতো কালি দমনে হৈছে, মাৰি পেলাব লৈছে মাৰিবলৈ। তেতিয়া পত্নীবিলাক গৈছে, সন্মুখত ল'ৰা লৈ গৈছে, তাহাঁতৰ শিশু লৈ পেলাই গৈছে, গৈ পেলাই ভগৱানক নমস্কাৰ কৰিছে। কি ক'লে প্ৰথম? প্ৰভু তুমি ভাল কৰিলা। শব্দটো আপুনি ভাগৱতত চাব, সংস্কৃত ভাগৱতত। ভাল কৰিলা প্ৰভু, ইয়াক যে দমন কৰিলা খুব ভাল হ'ল, আমাৰ পতিক যে দমন কৰিলা বৰ ভাল হ'ল। কিন্তু এতিয়া তুমি প্ৰভু এই ল'ৰাৰ ফালে চোৱা, আৰু আমাৰ নাগ কন্যাবিলাকৰ পত্নীবিলাকৰ ফালে চোৱা। তুমি যে মাৰি পেলোৱা, এতিয়া আমি হ'ম বিধৱা। বিধৱাবিলাকৰ কি যাতনা, এই কথাটো যেতিয়ালৈকে মানুহে নিজে নহয় বুজি নাপায়। মানুহজনটো গ'লেই, সমাজত যিবিলাক শুনিবলগীয়া হয়, যিমানবিলাক অপমান সহন কৰিবলগীয়া হয়, বৰ সাংঘাতিক। ইয়াৰ মাজতে আকৌ এটা কথা কওঁ যে অসমৰ প্ৰথম গুৰু কোন?
অসমৰ প্ৰথম গুৰু কোন? দ্বিতীয় গুৰু কোন? তৃতীয় মহাগুৰু কোন? এতিয়া আপুনি পোনেই কৈ দিয়ক, আমাৰ শংকৰদেৱ। শংকৰদেৱ কেনেকৈ প্ৰথম গুৰু? শংকৰদেৱটো প্ৰথম গুৰু নহয়। আপোনাৰ আটাইতকৈ মৰমৰ পুথি হ'ল, আটাইতকৈ আদৰৰ পুথি হ'ল কীৰ্তন দশম ভক্তি ৰত্নাৱলী, মানে ঘোষা ৰত্নাৱলী। তাৰ ভিতৰতো কীৰ্তন ঘোষা আৰু নাম ঘোষা। কীৰ্তন ঘোষাখন আপুনি যেতিয়া উলিয়াই লয়, প্ৰথমতে কি পঢ়ে? ক'ৰ পৰা আৰম্ভ কৰে? শ্ৰীকৃষ্ণায় নমঃ। তাৰপিছত কি পঢ়ে? নহয়, সেইটো পিছলৈহে আহিল। তাৰ আগতে কি আছে? কৃষ্ণায় বাসুদেৱায় দেৱকী নন্দনায় চ নন্দ গোপ কুমাৰায় গোবিন্দায় নমো নমঃ। এতিয়া কথাটো এইটো হ'ল যে এই শ্লোক দুটা ভাগৱতৰ পৰাই লৈছে। 18,000 শ্লোকৰ পৰা ইমান ধুনীয়া ধুনীয়া শ্লোক আছে, বহুত স্তুতি আছে ভাগৱতত। তাৰ ভিতৰতে এইটো কিয় ল'লে? এই দুটা শ্লোক কাৰ? এই দুটা শ্লোক নহয় 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 শ্লোক দুটা কাৰ? কোনে কৈছিল এই দুটা শ্লোক? এগৰাকী মহিলা কুন্তীয়ে কৈছিল। কুন্তীয়ে কৈছিল। কুন্তী কি আছিলে? বিধৱা আছিল। তথাপিতো কুন্তীৰ এতিয়া প্ৰথম কিয় দিলে? শংকৰদেৱে। শংকৰদেৱে যিসকল মহিলা বিধৱা হৈ আছে সেইসকলক প্ৰথম স্থান দি লৈছে। আমাৰ পুৰুষসকলে আৰু আইসকলৰো কিছুমানে, হাতীয়ে যেনেকৈ মাইকী হাতীবিলাক লৈ যায় হাতী ধৰিবলৈ, আপোনালোকে বিধৱা মহিলাসকলক বেছি কষ্ট নিদিব, মনোকষ্ট। বৰ ভুল কথা। যে আমি কি কৈ আছোঁ, যে ক'লে যে ভাল কৰিলে প্ৰভু, গালি পৰা নাই, কৃষ্ণক গালি পৰা নাই, প্ৰভু ভাল কৰিলে। আমি এওঁক বহুত বাৰ বিপথৰ পৰা সৎপথলৈ আহিবলৈ কৈ আছোঁ, খাটনি ধৰিছে, বুজাই আছোঁ, এওঁ নুবুজে। বিনা কাৰণত তেওঁ বিষবিলাক দি জীৱবিলাকক মাৰি আছে। তেওঁ ভুল কৰিছে, ভাল কৰিলা। কিন্তু প্ৰভু আমাৰ ফালে চোৱা, আমাৰ সন্তান আছে, আমি আছোঁ, আমাৰ কি গতি হ'ব? ভগৱান ৰৈ গ'ল। মই ভাবিছিলোঁ ইয়াক মাৰিয়ে পেলাওঁ, কিন্তু তোমালোক আহি এনেকৈ যেতিয়া ক'লা, মই ৰৈ গৈছোঁ। চিধা ভাগৱত চাব। তাৰবাব খেদি পঠিয়ালে, যা ইয়াৰ পৰা যা, আমুক জেগাত থাকগে, ৰমণক দ্বীপত থাকগে, আৰু তাতে গৰুৰে খাব। নাই নাই, মোৰ যেতিয়া পদচিহ্ন তাত আছে, তেতিয়া গৰুৰে খাব নোৱাৰে, একো নকৰে, যা। মই এটা উদাহৰণ দিলোঁ ইয়াৰ কাৰণে কি স্ত্ৰীসকল পুৰুষতকৈ ভক্তিৰ ক্ষেত্ৰত বহুত আগবঢ়া। দয়া, ক্ষমা, কৰোণা, সেৱা, সহিষ্ণুতা, কোমলতা, শ্ৰদ্ধা, এই গুণবিলাক মহিলাৰ ভিতৰত সাহজিকভাৱে আছে। আৰু পুৰুষে এইবিলাক আনিবলগীয়া হয়, বাহিৰৰ পৰা কাল্টিভেট কৰিবলগীয়া হয়। আৰু সেইকাৰণে বহুবিলাক ভকতে এই চুলিকোছা দীঘলকৈ ৰাখে মহিলাৰ নিচিনা হ'বলৈ। এই যে প্ৰচেছ, গম পালেনে কথাটো? আমাৰ ভকতজনে কেনেকৈ ৰাখিছে মই চাবলৈ নাপালোঁ। তেখেত আগতে আছিলেও বোলা, ভালেই কৰি আছে ইয়াত, আমি শুনি থাকোঁ নহয়, যিবিলাক গাই থাকে বৰ ভালেই কৰি আছে, ধুনীয়া কৰি আছে। বাৰু তেওঁ নাই ৰখা, কিন্তু সাধাৰণতে ভকতবিলাকে বহুতে ৰাখে, সেইটো ভালো পাওঁ আমি। শ্ৰীমন্ত শংকৰদেৱেও ৰাখিছিলে, মাধৱদেৱেও ৰাখিছিলে।
স্ত্ৰী বৈশ্য শূদ্ৰ আদিৰ যত বিষয়ত সদাৰত, এইখিনিত আপোনালোকে বৰ চিন্তা কৰিব লাগিব। বহুতে কয় মাধৱদেৱে স্ত্ৰী শূদ্ৰ আৰু বৈশ্যসকলক বিষয়ত সদাৰত বুলি কৈছে। বিষয় মানে কি? ঘৰুৱা কাম। বিষয় মানে কেৱল কাম বাসনা তৃপ্তি কৰাটো, এইটোকে বিষয় বোলা নাই ইয়াত। কথাবিলাক ভালকৈ চিন্তা কৰিব লাগিব। বিষয়ত মানে সদাৰত মানে সদায় কাম কৰিবলগীয়া হয়। ল'ৰাক স্কুললৈ পঠিয়াবলৈ ৰান্ধ, আমুকটো কৰিব লাগিব, তামুকটো মানে আৰু গাঁৱত হ'লেতো খেতিলৈ যা, এই কৰ সেই কৰ, গোটেই কৰিবলগীয়া হয় মহিলাসকলৰ ইমান কাম। বিষয়টো মানে ঘৰুৱা কামত ইমান ৰত, নহ'লে নচলেই, তেওঁলোকৰ সময়েই নাথাকে। তাৰ ভিতৰতে এইবিলাক কৰি কৰি থাকিও তেওঁলোকে সময় উলিয়াই বা সেই সময়তে কাম কৰি থাকোঁতেও ভগৱন্তৰ নাম লৈ আছে, যেনে গোপীসকলে লয়। গতিকে এইটো আমাৰ, যেতিয়া আমি এই ব্যাখ্যাটো কৰোঁতে আমি অলপমান সাৱধান হ'ব লাগে। নহ'লে স্ত্ৰী শূদ্ৰ আৰু বৈশ্য এই তিনিটাকে মানুহে মানে বৰ বেয়া এটা কণ্ডেম কৰি থৈ দিয়ে। এইটো হ'ব নালাগিব। ঈশৱে মুকভোজী সুখে ঈশৱৰ তৰে হোৱে উদ্ধাৰ। মহিলাসকলৰ কাৰণেও উদ্ধাৰৰ ৰাস্তা ভগৱানে সমানে দি দিছে। এই গীতাৰ পৰা আনিছে। মহাপুৰুষ মাধৱদেৱে বিভিন্ন শাস্ত্ৰৰ পৰা বহুত বস্তু আনিলে, কিন্তু গীতাৰ পৰা 43টা ঘোষা মানে শ্লোকৰ পৰা 43জন ঘোষা ইয়াত কৰিছে। তাৰ ভিতৰত এই অংশটো ব্ৰাহ্মণ ক্ষত্ৰিয় পুণ্য তনু মুক ভজি তৰি বেকপুনু, যদি ভজে ভগৱানক তেতিয়াহে তৰিব। কিন্তু হাতৰ অৰভূত নাহিকে কোনো সংশয় নাই। এতিয়া কি ক'লে? ৰাজৰ ঋষি তনু আশা পায়া, অৰ্জুনক কৈছে। ৰাজ ঋষি পৃথিৱীত 3জন। এজন হ'ল জনক, অন্যজন হ'ল আমাৰ কৈকেয়ী দেউতাক, মহৰ্ষি, ব্ৰহ্মৰ্ষি, দেৱৰ্ষি আৰু ৰাজৰ্ষি। যিবিলাকে অৰণ্যত থাকি ব্ৰহ্মৰ চিন্তন কৰি সত্যবিলাক দেখা পায় আৰু সেইবিলাকে লিখি পেলাই বা কৈ পেলায়, এওঁ হ'ল ব্ৰহ্মৰ্ষি। ব্ৰহ্মৰ্ষিয়ে যিটো কথা ক'ব বা বুজি পাব, সেইটো এখন চাৰ্টিফিকেট লাগে তেওঁলোকক। তাৰ কাৰণে তেওঁলোক যায় মহৰ্ষিসকলৰ ওচৰলৈ। মহৰ্ষি আপোনালোকৰ ব্ৰহ্মচিন্তনতে থাকে। তেওঁলোকক এই কথাবিলাক যেতিয়া ক'বগৈ, তেতিয়ালৈকে তেওঁ যদি অ'কে কয়, এইটো ঠিকেই কৈছা, চহীটো কৰি দিব লাগিব মহৰ্ষিয়ে। তেতিয়া ব্ৰহ্মৰ্ষি এই যে আছে, তেওঁ আহি পেলাই বিচাৰে দেৱৰ্ষি। দেৱৰ্ষিয়ে কি কৰে? দেৱৰ্ষিয়ে চব ভাষা জানে, কলা কৃষ্টি চব জানে। যাক যেনে ক'লে বুজিব, তেনেধৰণৰ বুজোৱা, যেনে নাৰদ। দেৱৰ্ষিও 8জন আছে, তাৰপিছত নাৰদ প্ৰধান। মই যে পাহৰি গৈছিল, অশ্বপতি কৈকেয়ী বা অশ্বপতি বুলি কয়। তেওঁ অশ্ববিলাকক বৰ পালন কৰিব জানিছিল। তেওঁ তাৰ যিবিলাক বেমাৰ আছিল সেইবিলাকো ভাল কৰিব জানে, এইকাৰণে অশ্বপতি। তেওঁৰে ছোৱালী হ'ল সাবিত্ৰী। সাবিত্ৰী আৰু কৈকেয়ী দুয়োগৰাকী অশ্বপতিৰ ছোৱালী। এইগৰাকী এইফালে বিয়া হ'ল আৰু সেইগৰাকী মানে সত্যৱানৰ লগত গ'ল, বিয়া দিয়া হ'ল। গতিকে মই কি কৈ আছোঁ যে দেৱৰ্ষিসকলে কি কৰে,
সেই যিটো সত্য ব্ৰহ্মৰ্ষিয়ে দিলে সেইটোকে লৈ আহি ৰাইজৰ মাজতো কয় আৰু এইটো কোনে সমাজৰ মাজত ঠিক ধৰণে প্ৰচাৰ কৰিব পাৰিব, কামত আনিব পাৰিব, তেনেকুৱা বস্তু বিচাৰি ফুৰে, ৰজা বিচাৰি ফুৰে। সেই তাৰ ভিতৰত প্ৰথম ৰাজৰ্ষি হ'ল জনক, দ্বিতীয় হ'ল অশ্বপতি আৰু তৃতীয় হ'ল অৰ্জুন নিজে। অৰ্জুন ইমান শক্তি, সেইকাৰণে তেওঁক বোলা হৈছে ৰাজৰ্ষি তনু আছা পায়া। ইমান সুন্দৰ, মানুহৰ ভিতৰত আটাইতকৈ সুন্দৰ হ'ল অৰ্জুনেই। এনেকুৱা তুমি পাই আছা, কিন্তু এটা কাম কৰা, অনিত্য অসুখৰ লোক জানি, মই আগতে সেইটো কৈয়ে গৈছোঁ, এই সংসাৰখন অসুখী, এইখন অনিত্য, এইকাৰণে জানি তুমি এটা ইমান সুন্দৰ শৰীৰটো পাইছা, এতিয়া তোমাৰ ৰোগ নাই, ব্যাধি নাই, অতি শীঘ্ৰে তুমি ভজা সখী ধনঞ্জয়, মোক এটা ভজনা কৰা, শীঘ্ৰে ৰৈ নাথাকিবা, বুঢ়া কালত কিবা এটা কৰিম এইবুলি ৰৈ নাথাকিবা। জবছে জাগো ভাই তবছে চবেৰা, যেতিয়াই জাগিলৈ তেতিয়াই ৰাতিপুৱাল বুলি ধৰি লৈ, যেতিয়াৰ পৰা বুজি পালোঁ যে আমি ভক্তি কৰিব লাগে, সেইখিনিৰ পৰা আৰম্ভ কৰিব লাগিব। তেতিয়াৰ পৰাই আৰম্ভ কৰা। ভাল কামৰ কাৰণে কাইলৈ বুলি নাথাকিবা, বেয়া কামবিলাক কাইলৈ কৰিম বুলি থ'ব লাগে। যদি আপোনাৰ কোনোবা এজন বেয়া মানুহে বেয়া পৰামৰ্শ এটা দিয়ে, তেতিয়াহ'লে ডেকা ল'ৰাবিলাকেতো কাইলৈ কৰিম বুলি থ'ব লাগে বা পৰহিলৈ কৰিম বুলি। টুমৰো এণ্ড ডে আফটাৰ টুমৰো উইল নেভাৰ কাম, ইট উইল কাম ইন দি শ্বেপ অফ টুডে অনলি। আজি হৈহে আহিব, আজিৰ দিনটোত কিন্তু তুমি কোনো বেয়া কাম কৰিব নোৱাৰিবা। যেতিয়ালৈকে আজি হৈ থাকে তেতিয়ালৈকে তুমি বেয়া কাম কৰিব নোৱাৰিবা। আৰু যেতিয়ালৈকে আজি হৈ আছে তেতিয়াই তুমি আৰম্ভ কৰা সৎকৰ্মৰ, ভক্তিৰ কাম আৰম্ভ কৰি দিয়া। আৰু এতিয়া অৰ্জুন, তুমি এই কথাটো বুজি লোৱা, বুজি লৈ তুমি এইটো আৰম্ভ কৰা আৰু তোমাৰ সকলো প্ৰকাৰৰ কল্যাণ হ'ব, তুমি চিন্তা কৰিব নালাগে। আৰু এই যিসকল পাপী আছে, এই পাপীসকলৰ পিছতো ময়ে আছোঁ সদায়। তেওঁলোকৰ ভিতৰতো পাপ নাই, কিন্তু যিমান পাপী হ'লেও সেই পাপীজনৰো ভিতৰৰ আত্মাত কিন্তু পাপ নাই। পাপটো সদায়েই মনলৈকেহে আছে, মনৰ পিছত বুদ্ধি আছে, বুদ্ধিৰ পিছত আত্মা আছে, তালৈকে পাপটো নাযায়গৈ, কাৰোৱেই নাযায়। সেইকাৰণে অন্তঃকৰণৰ পৰা সকলোবিলাকেই পবিত্ৰ। মনৰ পৰা কিছুমান হয়তো পবিত্ৰ নহয়, সেইবিলাকে সেইটো দূৰ কৰিব পাৰে ভগৱানৰ চিন্তন কৰি। সাৰাংশ এইটোৱে হ'ল, প্ৰভুসকল, আমি সময়ৰ এটা ৰাখিবলগীয়া হৈছে। সাৰাংশ এইটোৱেই যে যদি কোনোবাই পাপ কৰিছিলোঁ মনতে ভাবিও আছে, সেইটো এৰি দিয়ক। লোকৰ পাপৰ কথাটো নাভাবিবই। অন্যৰ গুণ দেখা দোষ নধৰিবা, যদি কৰা অন্যৰ দোষকে কীৰ্তন, তেন্তে আত্মা হৈ মলিয়ন, তোমাতেহে ঠাই ল'ব জানিবা নিশ্চয়। অন্যৰ গুণ দেখা দোষ নেদেখিবা, যদি কৰা অন্যৰ দোষকে কীৰ্তন, তেন্তে আত্মা হৈ মলিয়ন, তোমাতেহে ঠাই ল'ব জানিবা নিশ্চয়। গুণদৰ্শন। আপোনালোকে মই এতিয়া কৈ থকাবোৰ শুনিলেনে বাৰু? অসুবিধাটো হোৱা নাই? ঠিক, গুড। অন্যৰ গুণ দেখা দোষ নধৰিবা, যদি কৰা অন্যৰ দোষকে কীৰ্তন, তেন্তে আত্মা হৈ মলিয়ন, তোমাতেহে ঠাই ল'ব জানিবা নিশ্চয়। গুণদৰ্শন আমি কৰিব লাগে আৰু ঈশ্বৰ ভক্তিত আমি লাগিব লাগে। 2 নম্বৰ আমি এই পালোঁ যে আমাৰ ভক্তিহে আচল বস্তু। ভক্তি হৈছে আমাৰ কাৰণে মহৌষধ। এই মহৌষধটো আমি লৈ পেলাই প্ৰতিজনেই আগবাঢ়িব পাৰে, আৰু মহিলাসকল আৰু আগবাঢ়িব পাৰিব পুৰুষতকৈও। আৰু সেইকাৰণে ভক্তিক কি বুলি কোৱা হৈছে? মাতা বুলি কোৱা হৈছে। ব্যাসক যেতিয়া ক'লে যে তুমি মানে এতিয়া ভাগৱত লিখিব লাগিব,
তেতিয়া ব্যাসে কি কৰিলে, ধ্যান কৰি চালে। ধ্যান কৰোঁতে কি দেখিলে, এটা দৃশ্য দেখা পালে। এফালেদি কি দেখিছে, ভক্তি মাতাক দেখিছে, সোঁফালে ভক্তি মাতাক দেখিছে, বাওঁফালে মায়াক দেখিছে। মায়ায়ে বান্ধন্ত ভক্তি মাৱে মেলাৱন্ত, দোহান মধ্যস্থভাৱে আশা ভগৱন্ত। ভক্তি মাতাই মেলে, জীৱক খুলি দিয়ে। মায়াই বান্ধন্ত, মায়াক কিন্তু মাতা বুলি কোৱা নাই। মায়াক মাতা বুলি কোৱা নাই, ভক্তিক মাতা বুলি কৈছে। আৰু যিসকল মাতা হৈছে আমাৰ এতিয়া, এই সকলোৱেই ভক্তিৰ পথত আগবঢ়া লোক বুলি আমি বুজি পাইছোঁ। আপোনালোক সকলোকে সেৱা জনাই মোৰ বক্তব্য ইমানতে সমাপ্ত কৰিব খুজিছোঁ। অপৰাধ বিনাশন তয়ো নামে নাৰায়ণ, জানি নামে পখিলো শৰণে, আনগতি নাহিকে মৰণে, অপৰাধ